No ST, no res. जोंनिया BTC काउन्सिलाव 6 सिडिउलावहाय गोबां ट्राइब ST होनानै लायोब्लाना मा जागोन नों आं बर'आ गावखौ मार्डार बुथारना लानाय जागोन नों आं बर'फ्रानो सोर बियो रावबो नङा नों आं बर' दैदेनगिरिफ्रानो गावनि बर' फिसाफोरखौ मार्डार खालामना लानाय जागोन दा आदिबासिफ्रा माबा ट्राइबेल सार्टिफिकेट बेखौबो बिनो हमदों आवगोलनिफ्रायनो बिखाबाय थादों दानिल' नङा आजि बहुत बोसोरनिफ्रायनो 3-4 बोसोरनि सिगांनिफ्रायनो बिबाय थादों नाथायबा बेखौ जुदि जोंनि BTCआ बा जोंनि काउन्सिलनि लिडारफ्रा होनानै जुदि लायोबा खारन होयिनि माथो गिदिर बाथ्रा होखागोन नेपालिफोरखौनो गरखाफोरखौनो जुदि मोनसे मोननै मोनथाम लाइन लिरनायजोंनो हानि पाट्टाखौ जुदि मोनोब्ला हानि जुदि लेखाखौ जुदि मोनोब्ला नङा होमबा आदिबासिफोरनो होयिनि माथो गिदिर बाथ्रा खारन नैबे खुंथायाव थाग्राफोरा गासैखौबो फाननानै लागोन आरो होजोबनानै लागोन थाङै थुङै खुंथायाव थानाय हिसाबै UPPLAC अस्तित्व थागोन ना थाया जों बेखौबो साननांगौ जानानै फैदों खुद गावनि बर'आनो मेघालयनि बा गवालपारानि बर'फ्रा जोंनि BTCआव हाखौनो बायनो मोना गावनि बिमा राव रायलायग्रा बै व्यक्तिफ्रा बायनो गावनि नामावनो ट्रान्सफार जाया नङा होनबा बेनिखायनो जाय BTCआव आदिबासि थानाय बिथांमोननोबो गरखा जनगोष्ठीनो जुदि लाइन मोनथामजों जुदि लिरना होनायजोंनो हानि पाट्टा मोनोब्ला आदिबासिफोरावनो लाइन मोनसे लिरना होनायजोंनो बिनो हानि पाट्टा मोननायखौ होना होसिगोन बायदि मोनदों आं जोंनि बे खुंथायाव थानाय मानगोनां प्रमद बर' लिडार आरो गबिन्द चन्द्र बसुमतारी बिथांमोना नायनानै लानि गरखा नैबे आदिबासिफ्रा मानि थाखाय गाबख्रावदों सिगाङावनो नुखाबायना भिडिअ बुंनायनि सिगांनो बे आरोखि এইখন ধৰ্ণা কাৰ্যসূচীত কোকৰাঝাৰ জিলা সমিতি ধুবুৰী জিলা সমিতি আৰু চিৰাং জিলা সমিতি অংশগ্ৰহণ কৰিছে আৰু এই দাবী বিলাকৰ ভিতৰত আমাৰ 5 দফীয়া দাবী আছে মই আপোনালোকৰ সংবাদ মাধ্যমত গাই শুনাই দিব বিচাৰিছোঁ সেইবিলাক হৈছে 1 নম্বৰ শিডিউলিং অফ আদিবাসী কমিউনিটিজ অফ আসাম 2 নম্বৰত আছে ইনচিউৰ ইমিডিয়েট ৰিলিজ অফ ৰিলিফ and rehabilitation grant of ₹5 lakh only for family affected by Geswam attack on innocent Adivasis by Bodo extremists in 96, 98 and 2014. 3 number আছে issuance of OBC caste certificate as Adivasis not T tribes. 4 number আছে daily minimum wage of ₹550 for tea garden workers. আৰু 5 নম্বৰত আছে আমাৰ provide the land patta to Adivasi community তো এইখিনি সময়ত মই এটা কথা ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰে আদিবাসীসকলক অকল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি দি আহিছে আৰু তেখেতৰ যি প্ৰতিশ্ৰুতি তেখেতে পালন কৰা নাই গতিকে আমি বিজেপি চৰকাৰক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা চমুকৈ আমি ধিক্কাৰ জনাইছোঁ কাৰণ তেখেতৰ প্ৰতিশ্ৰুতি তেখেতে মানি ল'ব পৰা নাই আৰু আদিবাসীসকলক প্ৰতাৰণা কৰিছে তেওঁলোকে কৈছিল যে বিজেপি চৰকাৰ গঠন কৰিব পাৰিলে বিজেপিয়ে যদি চৰকাৰ গঠন কৰিব পাৰিলে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰিব কিন্তু আজি তেখেতে 10 বছৰ ৰাজত্ব কৰিলে অসমত তথাপিও জনজাতিকৰণৰ কাৰণে একো কাম নকৰিলে মিছা খালি মিছা গতিকে তেখেতৰ প্ৰতি আমাৰ অনিষ্ঠা তেখেতৰ প্ৰতি আমাৰ অবিশ্বাস সৃষ্টি হৈছে আদিবাসী ৰাইজে বিশ্বাস কৰা নাই আমি নিশ্চয় বিজেপিক আমি বৰ্জন কৰিম অহা ইলেকশ্যনত আমি তেখেতক কোনো পদ্ধতি আমি ভোট দিব নোৱাৰো কাৰণ তেখেতে আমাক ST দিব বুলি কৈ পেলাই আমাৰ পৰা ভোট লৈছিল আমি ভোট দিছিলোঁ কিন্তু আমাৰ দাবীখন তেওঁলোকে মানি লোৱা নাই গতিকে আগন্তুক আমাৰ যিমানবোৰ ইলেকশ্যন আছে আমাৰ আদিবাসী ৰাইজে বিজেপিক বৰ্জন কৰিবলৈ বাধ্য হ'ব এইখিনি সময়ত এটা কথা ক'ব বিচাৰিছোঁ যে
যোৱা বড়োলেণ্ড আন্দোলনত বিশেষকৈ কোকৰাঝাৰ ধুবুৰী আৰু চিৰাং অঞ্চলত বড়োলেণ্ড আন্দোলনৰ ফলত বহুতো আদিবাসী ক্ষতিগ্ৰস্ত হৈছে আৰু এই আন্দোলন আমাৰ শান্তি সম্প্ৰীতি বাতাবৰণ আনিবৰ কাৰণে আৰু অঞ্চলখন উন্নতি কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে ইয়াত তিনিটাকৈ শান্তি চুক্তি স্বাক্ষৰ কৰিছে আমি দেখিছোঁ BTC শান্তি চুক্তি হ'ল আমি দেখিছোঁ BTR শান্তি চুক্তি হ'ল আমি দেখিছোঁ আদিবাসী শান্তি চুক্তি হ'ল কিন্তু এই আমাৰ BTC শান্তি চুক্তি হোৱাৰ পিছত যেনেধৰণে ইয়াত উন্নতি হ'ব লাগিছিল সেইটো আমি দেখিবলৈ পোৱা নাই আৰু যোৱা 17টা বছৰে হাগ্ৰামে আদিবাসীসকলক একোই দিয়া নাই খালি প্ৰতাৰণা আৰু মিছা প্ৰতিশ্ৰুতি আগবঢ়াই আহিছে হাগ্ৰামে যোৱা 17টা বছৰত আদিবাসী সম্প্ৰদায়ক একো দিয়া নাই একো উন্নতি কৰা নাই ইয়াৰ পিছত আমি দেখিবলৈ পাইছোঁ আমাৰ BTR একৰ্ড হ'ল আমাৰ NDP 4টা ফেকশ্যন আৰু এপচুৰ নেতৃত্বত BTR শান্তি চুক্তি হ'ল তাতো আদিবাসীসকল বঞ্চিত কৰা হৈছে আদিবাসীসকলৰ কাৰণে একো নাই আদিবাসীসকলে একো পোৱা নাই তেওঁলোকৰ একো উন্নতি হোৱা নাই মাটিৰ পট্টা দিব কিন্তু আদিবাসীসকলে মাটিৰ পট্টা পোৱা নাই তেওঁলোকে 3টা জেনেৰেশ্যন দহাই দি পেলাই আদিবাসীসকলক মাটিৰ পট্টাৰ পৰা বঞ্চিত কৰাই ৰাখিছে গতিকে আমি দাবী কৰি আছোঁ যে আদিবাসীসকল জনজাতীয় মূলৰ মানুহ হয় গতিকে সেই আইন দহাই দি পেলাই বঞ্চিত কৰি ৰখাটো চৰকাৰৰ অৱহেলা আৰু অৱজ্ঞা কৰা যেন লাগিছে গতিকে আমাক এটা জেনেৰেশ্যনৰ ভিত্তিতে আমাৰ মাটিৰ পট্টাটো দিব লাগিব দেখিলোঁ BTR চুক্তিৰ জৰিয়তে আদিবাসীসকল যেনেকৈ উন্নতি হ'ব লাগিছিল আমাৰ BTR গভৰ্ণমেণ্টে আমাৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ছাৰে আদিবাসীসকলৰ কাৰণে একোই কৰা নাই যিটো চুক্তি আছিল আমি দেখিবলৈ পাইছোঁ যে সকলো জাতি জনগোষ্ঠী উন্নতি হ'ব কিন্তু আদিবাসীসকল কিন্তু আজিলৈকে উন্নতি আমি দেখিবলৈ পোৱা নাই ফুটাকুৰিও আদিবাসী গাঁৱত একো স্কিম আদি প্ৰৱেশ কৰাই নাই ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম যিবিলাক গৰীব মানুহ আছে একো লাভৱান হোৱা নাই BTR চুক্তিৰ জৰিয়তে প্ৰমোদ বড়োৱে একোই আমাৰ আদিবাসী মানুহবিলাকক একো দিয়া নাই উন্নতিৰ কাৰণে একোই দিয়া নাই লিখা পঢ়াৰ কাৰণে সুবিধা একোই দিয়া নাই গতিকে BTR চুক্তি শান্তি চুক্তি হ'ল কিন্তু আদিবাসীসকলৰ কোনো লাভালাভ হোৱা নাই পিছত আমি দেখিবলৈ পাইছোঁ বোলে আদিবাসী পিছ একৰ্ড হ'ল শান্তি সম্প্ৰীতি এটা বাতাবৰণ আনিবলৈ পিছ একৰ্ড কৰা হ'ল আৰু এই পিছ একৰ্ডৰ জৰিয়তে আদিবাসী ৰাইজৰ উন্নতি হ'ব বুলি আমি আশা কৰিছোঁ কিন্তু চৰকাৰে ফুটাকুৰিও আমাৰ AWDCৰ পৰা আদিবাসী ৰাইজক একো দিয়া নাই গতিকে আমি গভৰ্ণমেণ্টক ধিক্কাৰ জনাইছোঁ আপোনালোকে চৰকাৰ হৈ পেলাই আদিবাসী জনগোষ্ঠীৰ কাৰণে কি প্লেনিং কৰিছে মই সুধিব বিচাৰিছোঁ আপোনালোকে খেলিছেনে নে আপোনালোকে আমাক প্ৰতাৰণা কৰি আছে গতিকে স্পষ্ট কৰক নহ'লে আদিবাসী ৰাইজৰ পৰা আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ পাব আগন্তুক দিনত গতিকে আমি আশা কৰিম চৰকাৰে যদি আগন্তুক ইলেকশ্যনৰ আগে আদিবাসীৰ কাৰণে কোনো বাজেট কোনো ভাল সিদ্ধান্ত কেবিনেটত যদি লোৱা নহয় তেতিয়া BJP চৰকাৰ প্ৰমোদ বড়ো চৰকাৰ আমি ত্যাগ কৰিবলৈ বাধ্য হ'ম আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত যিটো আন্দোলন সৃষ্টি হ'ব সেই আন্দোলন সৃষ্টি হোৱাৰ পিছত যিটো অপ্ৰীতিকৰ ঘটনা যদি হয় ইয়াৰ দায়ী কিন্তু প্ৰমোদ বড়ো নেতৃত্বাধীন BTR চৰকাৰ আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বাধীন অসম চৰকাৰে জগৰীয়া হ'ব বুলি মই ভাবোঁ মই আশা কৰিম চৰকাৰে আমাৰ দাবীৰ সদিচ্ছা প্ৰকাশ কৰিব দাবীৰ প্ৰতি কনচিডাৰেশ্যন কৰিব বিবেচনা কৰিব আৰু আদিবাসীৰ উন্নতিৰ কাৰণে তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিছোঁ হ'ব